পুনৰ খিলঞ্জীয়া অসমীয়াক অপমান বহিৰাগতৰ অসমীয়া ব্যৱসায়িক বজাৰৰ পৰা উৎখাতৰ চেষ্টা বহিৰাগত ব্যৱসায়ী জীৱন বণিকৰ বিৰুদ্ধে অভিযোগ দুলিয়াজান কাণ্ডৰ বিতৰ্ক শেষ নহওঁতেই এইবাৰ নগাঁৱত বহিৰাগত ব্যৱসায়ীৰ দাদাগিৰি ঔষধৰ বজাৰৰ পৰা অসমীয়া ব্যৱসায়ীক উৎখাত কৰাৰ চেষ্টা জীৱন বণিক নামৰ এজন বহিৰাগত ব্যৱসায়ী কেৱল অসমীয়া হোৱাৰ বাবে সীমান্ত শইকীয়া নামৰ ব্যৱসায়ীগৰাকীক বৃহস্পতিবাৰে চৰম অপমান কৰিলে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাৰ এছাম বহিৰাগত ব্যৱসায়ীয়ে আনকি ঔষধ ব্যৱসায়ী সন্থাৰ সম্পাদকৰ পদৰ পৰাও সীমান্ত শইকীয়াক অসাংবিধানিকভাৱে অপসাৰণ কৰি জীৱন ঘোষ নামৰ এজনক সম্পাদকৰ পদত অধিষ্ঠিত কৰা হ'ল সম্পাদকগৰাকীক টাৰ্গেট কৰি বিভিন্ন মিছা অভিযোগ আনিছে বিভিন্ন মিছা অভিযোগৰ বিপক্ষে এষাৰ মাত মাতিবলৈও তেওঁক সুবিধা নিদিলে আৰু তাৰপিছত শেষত এক অনাস্থা প্ৰস্তাৱ যিটো সংবিধান বিৰোধী সংবিধানত সম্পূৰ্ণভাৱে লিখা আছে সাধাৰণ সভা নোহোৱাকৈ কোনোদিনেৰে অনাস্থা প্ৰস্তাৱ আনি তেনেকৈ পদবীৰ পৰা বৰখাস্ত কৰিব নোৱাৰে কিন্তু কালি সেইটো কৰিছে গতিকে কালি একপক্ষীয় সভাপতিয়ে তেওঁৰ নিজৰ এটা মানে জীৱন বণিক তেখেতে নিজাবগীয়াকৈ এনেকুৱা এটা কাম কৰিব গৈছে গতিকে এইটো মই বৰ দুখ পাইছোঁ জীৱন বণিক এণ্ড কোম্পানীয়ে চৰম গুণ্ডামী আৰু ভণ্ডামীৰে সীমান্ত শইকীয়াক কৰা অন্যায়ৰ বিৰুদ্ধে নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সীমান্ত শইকীয়াক শীঘ্ৰেই পুনৰ পদবীত অধিষ্ঠিত কৰিবলৈ দাবী জনালে কেইবাটাও জাতীয় সংগঠনে লগতে 24 ঘণ্টাৰ ভিতৰত জীৱন বণিক এণ্ড কোম্পানীক ক্ষমা খোজাৰ সকিয়নি দিয়ে দল সংগঠনসমূহে তেখেতক কি কাৰণে অপসাৰণ কৰা হ'ল সাধাৰণ সম্পাদকৰ পদৰ পৰা অতি সোনকালে তেওঁলোকে ৰাজহুৱা কৰিব লাগে আৰু অতি সোনকালেই তেওঁলোকে সাধাৰণ সভাৰ জৰিয়তে পূৰ্বৰ পদ তেওঁক ঘূৰাই দিব লাগে যিসকলে অনা অসমীয়া ব্যৱসায়ী এই ব্যৱসায়টোৰ লগত জড়িত আছে তেখেতসকলক ক'ব বিচাৰিছোঁ আপোনালোকে আমাৰ এজন অসমীয়া উঠি অহা ব্যৱসায়ীক তেনেধৰণে মোহাৰি মাৰিবৰ বাবে চেষ্টা নকৰিব আৰু অনতিপলমে তেখেতক যি পদবীৰ পৰা অপসাৰিত কৰা হৈছে তেখেতক পদবী ঘূৰাই দিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ উল্লেখ্য যে বিগত সময়ছোৱাত খিলঞ্জীয়া যুৱকক নগাঁৱৰ ঔষধ ব্যৱসায়ৰ ক্ষেত্ৰখনত সংস্থাপিত কৰিব বিচৰাৰ বাবে সীমান্ত শইকীয়াৰ বিৰুদ্ধে জীৱন বণিক এণ্ড কোম্পানীয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ পৰা নিলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app.